এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব। আমিতো ভাবো পৰিৱেশ নহয়, কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো। কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবতো ঘৰা ঘৰি গৈছিলে। গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম, কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত, আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক। গতিকে পুলিচ সাজু হৈ থাকিব, কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব, কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক। এতিয়া আপোনালোকে চাব, দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। त्रिवेदी ये लोड कर सकता है, ये थोड़ा सा मनोज इसको लोड करके दिखा दो। আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব, আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। ये है आपका पास? लगा दीजिए ना। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। চ' আমি যি একশ্যন ল'ব লাগে, আমাৰ কাম শেষ, আৰু পাইকানাত এতিয়া কোনো নাই, খালী হৈ গ'ল একদম। যাবগৈ আজি চক, যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে, কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল। আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ, আপোনালোকে আচৰিত হ'ব। আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে, মই আপোনালোকক দেখুৱাই দিছোঁ। এওঁলোক নতুন, এভিকশ্যনৰ গম নাপায়। নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে, যোৱাকালি ৰাতি। তাৰমানে হয়তো আগতেই মাতি থৈছিলে, মাজৰ এভিকশ্যনৰ কথাটো গম নাপালে, তেওঁলোক আহি উপস্থিত হ'ল। আজি এতিয়া আকৌ ডিচিয়ে তেওঁলোকক পঠাই দিব, তেওঁলোকে জাষ্ট সোমাইছিলহে, গতিকে বুজালে গুচি যাব। তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই, কাৰণ একোতো বনোৱাই নাই, জাষ্ট আহি টেণ্ট এটা কৰি সোমাইছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।